নমস্কাৰ বন্ধু বান্ধৱীসকল কিষাণ কাৰ্ড কেনেকৈ লাভ কৰিব সকলোৰে বাবে এটা উৎকণ্ঠাৰ বিষয় খুবেই চৰ্চিত বিষয় বৰ্তমান সময়ত কিষাণ কাৰ্ড কেনেকৈ লাভ কৰিব আৰু এনৰলমেণ্ট আইডিৰ জৰিয়তে কিষাণ কাৰ্ড কেনেকৈ উলিয়াব তালৈ যোৱাৰ আগতে প্ৰথমতে আপোনালোকক জনাই লওঁ এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আহি পৰিব প্ৰথম তাত আপুনি আধাৰ নাম্বাৰটো দিব লাগিব দেখিছে আধাৰ নাম্বাৰটো যেতিয়া দি দিব আধাৰ নাম্বাৰটো দি পেলাই আপোনাৰ ভেৰিফিকেশ্যন লগালগ এটা আপোনাৰ আধাৰৰ লিংকেজ মোবাইলত এটা অটিপি যাব আৰু অটিপিটো দিয়াৰ লগে লগে ভেৰিফিকেশ্যন যে পেণ্ডিং ওলাইছে সেইটো ভেৰিফিকেশ্যন প্ৰচেছ ওলাব খালি এটা কথা দেই আৰু এখন স্ক্ৰীন তাৰ আগতে দেখুৱাই লওঁ যদি আপুনি আধাৰ নাম্বাৰটো দিওঁতে ভেৰিফিকেশ্যনৰ যিটো মানে মেছেজ নাযায় তেতিয়াহ'লে আপুনি জানিব PM কিষাণৰ আপুনি ৰেজিষ্টাৰ কৰা নাই দেখিছেনে ইউ আৰ নট ৰেজিষ্টাৰ্ড ফৰ PM কিষাণ বেনিফিটছ মই মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ কাৰণ মই PM কিষাণ ৰেজিষ্টাৰ নহয় চ' ৰেজিষ্ট্ৰেশ্যন ইজ ৰেষ্ট্ৰিক্টেড ইন CSC মোড দেখিলে এইটো মানে ৰেজিষ্ট্ৰেশ্যনটো ৰেষ্ট্ৰিক্ট কৰি দিলে মানে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপুনি সেইকাৰণে আপুনি বেনিফিচিয়াৰী নহয় PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিবই এতিয়া PM কিষাণ পাওক নাপাওক এতিয়া আপুনি নেক্সট যিটো ষ্টেপ ইয়াৰ পাছত আপুনি আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে ভেৰিফিকেশ্যন হ'ব তাৰপাছত আপোনাৰ মোবাইল নাম্বাৰটো দিবলৈ আহিব এখন স্ক্ৰীন চাই লওক মোবাইল নাম্বাৰটো দিবলৈ আহিব মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে তাতো আপোনাৰ এটা OTP যাব তাত তেতিয়া কণ্টেক্ট ডিটেইলছ দেখিছেনে তাত ভেৰিফাই বুলি আহিব এই দুইটা আধাৰ নাম্বাৰৰ কণ্টেক্ট ডিটেইলছ ভেৰিফাই হ'ব যেতিয়া আপুনি OTP কেইটা ভৰাই দিব তেতিয়া আৰু ইমেইলটো অপশ্যনেল বস্তু সেইটো আপুনি দিব পাৰে নিদিব পাৰে তেতিয়া আপোনাৰ ফাৰ্মাৰ ডিটেইলছ ওলাই গ'ল মোৰ গাঁৱৰ এজন ফাৰ্মাৰ মই কৰিছিলোঁ তাৰপিছত আপোনাৰ লোকেল লেংগুৱেজত লিখিব লাগিব যিটো অসমীয়াত নামটো লিখিব লাগিব এইফালে আপোনাৰ ইংৰাজীত থাকিব ফাদাৰ নেম এজ পাৰ আদাৰ ইন ইংলিছ এনেকৈ বুলি দিছে ফাৰ্মাৰ ডিটেইলছ আৰু তাৰ ৰাইট কৰ্ণাৰত আপুনি অসমীয়াত লিখিব লাগিব অসমীয়াত লিখাৰ পিছত আপুনি কাষ্টটো লিখিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ আধাৰৰ পৰা লৈ ল'ব আকৌ আইডেণ্টিফায়াৰ নেম মানে আপোনাৰ হৈছে গাৰ্জেণ্টৰ নাম কাৰ নাম আছে আপোনাৰ আধাৰত সেইজনৰ নাম লোকেল লেংগুৱেজত আপুনি লিখিব লাগিব মানে অসমীয়াত লিখিব লাগিব এতিয়া আমি তাৰ তললৈ গুচি যাওঁ তাত আপোনাৰ আহিব ফাৰ্মাৰ ডিটেইলছত গোটেই আপোনাৰ আধাৰৰ পৰা ফটো লৈ আপোনাৰ এড্ৰেছ বগেৰা গোটেইখিনি তাত আহি যাব সেই এড্ৰেছখিনি আপুনি চাব তাত আপুনি কোনো ধৰণৰ এডিট কৰিব নালাগে জাষ্ট আপোনাৰ যোনটো ঘৰ দিব এডিট কৰিবলৈ মানে লিখিবলৈ তাতহে লিখিব পাৰিব এড্ৰেছ ইন লোকেল লেংগুৱেজ তাত দেখিছেনে কাকজান সোণাৰীগাঁও বুলি মই লিখি দিছোঁ যে অসমীয়াটো সেই অসমীয়াটোহে আপুনি লিখিব লাগে বাকীখিনি একো কৰিব নালাগে তাৰপিছত লেণ্ড অ'নাৰশ্বিপ ডিটেইলছ মেইন পইণ্ট অ'নাৰ নে কি আপুনি ভাড়াতীয়া নে অ'নাৰ তাত আপুনি চিলেক্ট অ'নাৰ কৰিলে ভাল আৰু অ'নাৰ এনেও অ'নাৰখিনিয়েতো এপ্লাই কৰিব তাৰপাছত আপোনাৰ লেণ্ড ডিটেইলছ অ'ন লেণ্ড তললৈ আহক অকুপেশ্যন ডিটেইলছত এগ্ৰিকালচাৰ লেণ্ড অ'ইং ফাৰ্মাৰ তাত আপোনাৰ ফেটছ লেণ্ড ডিটেইলছত আপুনি আপোনাৰ নিজৰ নামটো আপুনি তাত দেখুৱাব লাগিব সেইটো কেনেকৈ কৰে যদি লাগে আপোনাক ভিডিঅ'টো মোৰ চাই ল'ব পাৰে ডেছক্ৰিপশ্যন লিংকত মই দি দিম ইয়াৰ পাছত এটা ভিডিঅ' বনাম যদি লাগে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব খালি নাপাহৰিব তাৰপিছত আপোনাৰ গোটেই ডিটেইলছটো আপোনাৰ লেণ্ড এৰিয়া অ'ন কিমান টুকুৰা মাটি আপোনাৰ নামত আছে জমাবন্দীত কিন্তু আপোনাৰ নাম থাকিব লাগিব সেইটো মই কৈ থওঁ জমাবন্দীত যদি আপোনাৰ নাম নাথাকে তেতিয়াহ'লে আপুনি কিন্তু এই কামটো কৰিব নোৱাৰিব জমাবন্দীত নিজৰ নাম থাকিব লাগিব তাৰপিছত আপুনি ৰেচন কাৰ্ডৰ নাম্বাৰটো ভৰাব লাগিব যদিহে ৰেচন কাৰ্ড আছে নাথাকিলে একো নাই তাৰপিছত আপুনি ডিপাৰ্টমেণ্ট এপ্ৰুভেড ৰেভিনিউ চিলেক্ট কৰিলে তাৰপিছত আই এগ্ৰী সেইটো টিক মাৰিব ফাৰ্মাৰ কনচেণ্ট আৰু অপাৰেটৰ ডিক্লেৰেশ্যন সেইটো অপাৰেটৰজন মই ডিক্লেৰেশ্যন কৰিম যোনজন অপাৰেটৰে কৰিব সেইজনে ডিক্লেয়াৰ কৰিব তাৰপিছত ছেভ অপশ্যনটো ক্লিক কৰি দিব এনেকৈ ধৰণে এটা OTP আহিব OTPত প্ৰচিড টু ই চাইন কৰি দিব কৰি দিয়াৰ লগে লগে আপোনালৈ এটা OTP আহিব OTPটো আকৌ পুনৰ ভৰাই দিব খাচককৈ ইয়াত আধাৰ নাম্বাৰটো ভৰাই পেলাই সেই OTPটো ভৰাই দিয়াৰ লগে লগে আপোনাৰ ভেৰিফাই হৈ যাব আৰু আপোনাৰ মোবাইললৈ এটা এনৰলমেণ্ট আইডি আহি যাব দীঘলীয়া আপোনাৰ 12টামান অংকৰ হ'ব আৰু সেই এনৰলমেণ্ট আইডিটোৰ পৰা কেনেকৈ আপুনি এই কাৰ্ডটো ডাউনলোড কৰিব সেইটো মই নেক্সট ভিডিঅ'ত আপোনাক দেখাই আছোঁ তেতিয়ালৈকে লগ পাম সকলোকে চি ইউ নেক্সট ভিডিঅ' আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ